নমস্কাৰ। বিজেপি চৰকাৰে হাল এৰি শিয়াল খেদিছে। আনৰ দুখ খুচৰি ফুৰে বিজেপি চৰকাৰৰ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। যোৱাকালি ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছ দলত যোগদান কৰি কিবা এটা কথা ক'লে ভুল কৰিছে, আমি বাধ্য কৰালো, তেওঁ ক্ষমা খুজিবলৈ বাধ্য হ'ল। ভুল হৈছে, তেওঁ ভুল কৰিছে, এনেকুৱা কথা ক'ব নালাগিছিল। তাৰ কাৰণে চৰকাৰ আমাৰ দলে তেওঁক বাধ্য কৰালে, তেওঁ ইতিমধ্যে এইটো প্ৰতিক্ৰিয়া দিবলৈ বাধ্য হ'ল। এতিয়া সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত চাকৰিৰ কেলেংকাৰী হৈছিলে, হিমন্ত বিশ্ব শৰ্মাই বাধ্য কৰাব পাৰিবনে ক্ষমা খুজিবলৈ আৰু কাৰ কাৰ লগত কেলেংকাৰী কৰিছিলে শ্বেতপত্ৰ দিবৰ কাৰণে সৰ্বানন্দ সোণোৱালক বাধ্য কৰাব পাৰিবনে? কংগ্ৰেছৰ আমাৰ সভাপতি মহোদয়, আমাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ৰেজাউল কৰিমক কিন্তু ক্ষমা খুজিবলৈ বাধ্য কৰালে, ইতিমধ্যে ক্ষমা খুজিলে। এতিয়া আপোনালোকৰ দিনত যে চাকৰিৰ যে কেলেংকাৰী হৈছিল বুলি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক দিল্লীত আজি সাংবাদিকসকলে প্ৰশ্ন কৰোতে সৰ্বানন্দ সোণোৱালে মূৰ পুলুকা দিবলগীয়া হ'ল। এতিয়া যদি ২৬ৰ নিৰ্বাচনত যদি বিজেপি পুনৰ ক্ষমতালৈ নাহে, তেতিয়াহ'লে বেলেগ এজন মুখ্যমন্ত্ৰী আহি তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ দিনৰ কেলেংকাৰীৰ কথা ক'ব। তাৰমানে সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত নিৰ্বাচনত চৰকাৰৰ দিনত চাকৰি কেলেংকাৰী সেইজন মুখ্যমন্ত্ৰীৰ দিনত হৈছিলে। এই কথাবিলাক অত্যন্ত দুৰ্ভাগ্যজনক কথা। আমি হিমন্ত বিশ্ব শৰ্মাক কৈছো, এনি টাইম কংগ্ৰেছক কটাক্ষ কৰি থকা, কংগ্ৰেছৰ এনি টাইম ভুল ধৰি থকা এইজন মুখ্যমন্ত্ৰীয়ে, যোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত চাকৰিত কিমান ক'ত কেলেংকাৰী হৈছিল শ্বেতপত্ৰ দাখিল কৰিব লাগে। কংগ্ৰেছৰ ঘৰত আপোনালোকে কথা লৈ থাকোতে নিজৰ ঘৰতে যে আপোনালোকে না খাওঁগা না খানে দুংগা, জিৰ' টলাৰেঞ্চৰ কথা কৈছিলে, দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলৰ কথা আপোনালোকে কৈছিলে। কিন্তু দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা এই মুখ্যমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত ক'ত চাকৰিৰ কেলেংকাৰী হৈছিল তাৰ শ্বেতপত্ৰ দাখিল কৰি, আৰু সৰ্বানন্দ সোণোৱালৰ দিনত যদি সঁচাকে কেলেংকাৰী হোৱা নাছিল সৰ্বানন্দ সোণোৱালে, তাৰো তেওঁ এটা খোলাসা কৰিব লাগে। অন্যথাই কিন্তু এইটো ৰাইজৰ দৰবাৰত কিন্তু এই বিষয়টোৱে প্ৰাধান্য পাব। সদায় কৈ থাকে যে আমাৰ দিনত না খাওঁগা না খানে দুংগা, দুৰ্নীতিৰ শূন্য সহনশীলতাৰ কথা কয়। এতিয়া আপোনালোকে ৰেজাউল কৰিম চৰকাৰৰ সেই কালি কোৱা কথাটো হয় বেয়া হৈছে, এশবাৰ কৈছো, এইটো কথা কোনো কাৰণতে গ্ৰহণযোগ্য কথা নহয়। কিন্তু সেই কথাটো বাদ দিয়ে আপোনালোকে নিজৰ যে মুখ্যমন্ত্ৰীজনে যে কৈ আছে তেওঁ আগৰ মুখ্যমন্ত্ৰীজনৰ দিনত কেলেংকাৰী হৈছিলে, এই কথাখিনি কেতিয়া আপোনালোকে ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব? তাৰ কাৰণে আৰু কাৰ লগত কেলেংকাৰী কৰা হৈছিল এই কথাখিনি শ্বেতপত্ৰ প্ৰকাশ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আমি এইটো দাবী জনালো। অন্যথাই এনেকে হাল এৰি শিয়াল খেদি নিজৰ দুৰ্নীতি সৰ্বানন্দ চৰকাৰৰ দিনত কৰা দুৰ্নীতি হিমন্ত বিশ্ব শৰ্মাই উদঙাব, হিমন্ত বিশ্ব শৰ্মাই কৰা দুৰ্নীতি সৰ্বানন্দ সোণোৱালে উদঙাব। তাৰমানে আপোনালোক যে দুৰ্নীতি কৰা চৰকাৰ, আপোনালোকে নিজেই আপোনালোকৰ দায়িত্বত থাকোতে আপোনালোকে এইটো প্ৰমাণ দিলে। তাৰ কাৰণে ধন্যবাদ দিছো যে আমি যেতিয়া কৈ আছিলো সৰ্বানন্দ সোণোৱালৰ দিনত এছআই কেলেংকাৰী হৈছে, বিভিন্ন ধৰণৰ নিযুক্তি কেলেংকাৰী হৈছে, এই কথাবিলাক আমি যেতিয়া কৈ আছিলো, আজি মুখ্যমন্ত্ৰীয়ে নিজেই প্ৰমাণ সহকাৰে দাঙি ধৰিলে যে বিগত বিজেপি চৰকাৰৰ দিনত নিযুক্তিৰ কেলেংকাৰী হৈছে, আৰু দুদিনমানৰ পিছত সৰ্বানন্দ সোণোৱালে নিজেই ক'ব যে হিমন্ত বিশ্ব শৰ্মাৰ দিনত কিমান কেলেংকাৰী ক'ত হৈ আছে, এই কথা পোহৰলৈ আহিব। ধন্যবাদ।